এইদৰে দিক্ৰং নদীৰ পানী আগতে দিক্ৰং নদী বহু গভীৰতা আছিল, কিন্তু আজি সেই গভীৰতা নাই। খৰালিমহীয়া বিশেষকৈ গভীৰতা নাথাকেও। এইদৰে সুন্দৰ চফিত পানী আমি এতিয়া বৰ্তমান দিক্ৰং নদীত দেখিবলৈ পাইছোঁ। কি সুন্দৰ এই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য এইবিলাকতে ফুটি উঠে। আমি যদি চাওঁ এই নদীখন যুগ যুগান্তৰলৈ এনেদৰে বৈ ৰাখিব পাৰিম, তাৰ কাৰণে আমাৰ সকলোৰে প্ৰচেষ্টা লাগিব, কৰি ৰাখিব লাগিব প্ৰদূষণ মুক্ত সুন্দৰ এক পৰিৱেশ। বৰ্তমান দিক্ৰং এই নদীখনে আমাৰ এই অঞ্চলৰ সভ্যতা সংস্কৃতিৰ বহুখিনি নিৰ্ভৰ কৰিছে। ইয়াৰ খেতিয়কসকল এই নদীৰ ওপৰত নিৰ্ভৰ কৰিছে। খেতিয়কসকলে বিভিন্ন সময়ত তেওঁলোকৰ খেতি পথাৰৰ কাৰণে যিখিনি পানীৰ আৱশ্যক ইয়াৰ পৰা ল'ব পাৰিছে, বা কেতিয়াবা বানপানীয়ে এই অঞ্চলটো জুৰুলা কৰিছে। গতিকে আমি এই নদীখনৰ তাৎপৰ্য ঐতিহাসিক কালৰ পৰা এই দিক্ৰং নদীখনে প্ৰবাহমান হৈ আছে। এটা সময়ত এই দিক্ৰং নদীখনৰ সোণ কমাইছিল বুলি কোৱা হয়, যেনেকৈ সোৱণশিৰিৰ সোণ কমাইছিল, ঠিক তেনেকৈ দিক্ৰং নদীখনেদিও সোণ কমাইছিল, কিন্তু আজি সেই ব্যৱস্থা নাই। তথাপিতো এই দিক্ৰং নদীখনে আমাৰ এই অঞ্চলটোৰ গৌৰৱ, ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি আহিছে। আমাৰ প্ৰাগ ঐতিহাসিক কালত ইয়াক দিক্কৰ বাসিনী বুলি কোৱা হৈছিল। আচলতে দিক্কৰ মানে দিক্ৰঙৰ শব্দটোৰ এটা নাম দিক্কৰ আছিল, আৰু বাসিনী দুৰ্গা মন্দিৰ আছিল বুলি কোৱা হয়। গতিকে দুৰ্গা মন্দিৰটো ক'ত আছিল? দিক্ৰং নদীৰ পাৰত, গতিকে দিক্কৰ বাসিনী। সেইটো মহেশ্বৰ নেওগৰ যিখন পবিত্ৰ অসমত আছে, বা তেনেকুৱা ধৰণৰ আমাৰ প্ৰাচীন পণ্ডিতসকলে এই সম্পৰ্কত মতামত দি গৈছে। গতিকে এই নদীখনৰ পবিত্ৰতা নিশ্চয় এতিয়াও আছে। সেয়েহে আজি নৱবৰ্ষৰ প্ৰথম দিনা বিভিন্ন ধৰণৰ মানুহে আহি নদীখনত এসাঁজ খাবৰ কাৰণে আহিছে, আৰু আমি সকলোৱে এই নদীখনৰ পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত কৰি যাতে আমি ইয়াত কোনো ধৰণৰ জাবৰ জোঁথৰ নেপেলাওঁ, কাৰণ ইয়াত পানীখিনি খুব নিৰ্মল পানী। সেই পানীখিনিত যাতে আমি জাবৰ জোঁথৰ পেলাই অপবিত্ৰ নকৰোঁ, পবিত্ৰ হৈ থাকিবলৈ দিওঁ, তাৰ কাৰণে আমি সকলোৰে প্ৰচেষ্টা লাগিব। বৰ্তমান আমাৰ কি হৈছে, ওচৰ পাজৰৰ যিসকল বা আমাৰ পিকনিকৰ যি দল আছে, সকলোৱে কি কৰে, নদীত আহি পেলাই বস্তুখিনি পেলাই দিয়ে বা আৱৰ্জনাখিনি পেলাই দিয়ে। সেইটো কৰিব নালাগে, কাৰণ নদীখনৰ পবিত্ৰতা ৰক্ষা হোৱা, পানীখিনি নিৰ্মল হৈ থকা, পানীখিনি প্ৰদূষণমুক্ত হৈ থকাটোৱেই বৰ্তমান এটা ডাঙৰ বিষয়। কাৰণ এতিয়া বৰ্তমান মাটি, পানী, বায়ু সকলোতে প্ৰদূষণ আৰম্ভ হৈছে, আৰু আমি যিমান দিনলৈকে এই প্ৰদূষণ ৰক্ষা কৰিব পাৰিম, তেতিয়ালৈকে আমি পৃথিৱীখনক আমি জীয়াই ৰাখিব পাৰিম। আহক আমি এইদৰে নদীসমূহ সংৰক্ষণ কৰোঁ, আৰু নদীৰ যি গতি, সেই গতিক আমি চিৰপ্ৰবাহমান অনন্ত কাললৈকে বৈ যাবৰ কাৰণে তেওঁৰ ব্যৱস্থা কৰি দিওঁ। আহক, ধন্যবাদ। হ'বনে?